হয়, মই কেৰামত আলী শ্বেখ। আজিৰ শিশু কাইলৈৰ নাগৰিক। শিশু সুস্থ সবল হ'লে কাইলৈৰ নাগৰিকজনক সুস্থ সবল হ'ব। আৰু যদি শিশু দুৰ্বল হয়, দুৰ্বল মস্তিষ্ক হয়, বেমাৰী হয়, কাইলৈ আমাৰ ভৱিষ্যত, শিশুবোৰ আমাৰ ভৱিষ্যত, আৰু আমাৰ ভৱিষ্যতে দুৰ্বল, অসুস্থ হৈ পৰিব। গতিকে শিশুৰ সুস্থ সবল কৰি ৰাখিবলৈ হ'লে আমাৰ যথেষ্ট দায়িত্ব আৰু কৰ্তব্য আছে। সমাজখনৰ যথেষ্ট দায়িত্ব আৰু কৰ্তব্য আছে, বিশেষকৈ মাক বাপেকৰ যথেষ্ট দায়িত্ব আৰু কৰ্তব্য আছে। আমি মাক বাপেকবিলাকনো কিমান সচেতন? এইখিনিতে কবি নজৰুলৰ এষাৰ কথা মনত পৰিছে। তাৰ আগতে কৈ লওঁ যে আমাৰ মাক বাপেক হিচাপে আমি যিখিনি জানিবলগীয়া থাকে, আমি জানিবলগীয়াখিনি জানোনে? আমি জানিবলগীয়াখিনি জনাৰ কাৰণে আগ্ৰহীনে? আমি কোনোবাই যদি আমাক জনায়, সেইখিনি জানি পেলাই, জ্ঞাত হৈ পেলাই আমি সেইখিনি প্ৰয়োগ কৰাৰ কাৰণে আমি আগ্ৰহীনে? নজৰুলে কি কৈছিল? ইমান বছৰ আগতে কবি নজৰুলে কি কৈ গৈছে? পশুর ক্ষুধা নিয়ে মেলে নরনারী যত, পশুর ক্ষুধা নিয়ে মেলে নরনারী যত, সেই কামনার সন্তান মোরা তবুও গর্ব কত। আমি বাৰু মাক বাপেক হিচাপে, মাক বাপেকবোৰে সমাজত যিমানবোৰ মাক বাপেক আছে, সকলোৰে কথা কোৱা নাই, এশ ভাগৰ কথা কোৱা নাই, কিন্তু মই ক'ব বিচাৰোঁ বা মই ক'ব খোজোঁ 99.9% মাক বাপেক, 99.9% মাক বাপেক আমাৰ যিখন সমাজ, আমাৰ যিটো পৰিৱেশ, এই পৰিৱেশত মাক বাপেকবোৰে তেনেদৰেই সন্তান জন্ম দিয়ে, যেনেদৰে নজৰুলে কবিতাত কৈছে, পশুৰ ক্ষুধা নিয়ে মেলে নৰনাৰী যত, সেই কামনার সন্তান মোরা তবুও গর্ব কত। আমার কোনো পরিকল্পনা নাথাকে, সন্তান জন্ম দিয়াৰ কোনো পৰিকল্পনা নাথাকে, অপৰিকল্পিতভাৱে সন্তানৰ জন্ম দিয়া হয়। আৰু জন্মটোৱে যিহেতু অপৰিকল্পিত, গতিকে গোটেইবোৰ কথা তাৰ পৰাই আৰম্ভ হৈ যায় অপৰিকল্পনা, কোনো পৰিকল্পনাহীনভাৱে সময়বোৰ আগবাঢ়ে। তাৰ নেক্সট জেনেৰেশ্যনটো আহে, সেইটো অপৰিকল্পিত হৈ যায়। আৰু এই অপৰিকল্পিত সমাজ, অপৰিকল্পিত পৰিয়ালত দাৰিদ্ৰতা, অন্ধবিশ্বাস, কুসংস্কাৰ গোটেইবোৰ তাত সোমাই যায়। আৰু ওৱান আফটাৰ এনাডাৰ যিটো জেনেৰেশ্যন আহে, এটাৰ পিছত এটা জেনেৰেশ্যন আহে, এটাৰ পিছত এটা প্ৰজন্ম আহে, সেই প্ৰজন্মবোৰ একেধৰণেই গুচি যায়। অন্ধকাৰ, কুবিশ্বাস, অন্ধবিশ্বাস, দৰিদ্ৰতাত নিমজ্জিত এইবোৰৰ মাজত, অসুস্থতা এইবোৰৰ মাজতে সোমাই থাকে, কাজিয়া পেচাল ইত্যাদি পৰিয়ালবোৰত এনেকৈ সোমাই থাকে, যিহেতু পৰিকল্পনা নাথাকে। পৰিকল্পনাবিহীনভাৱে সন্তানৰ জন্ম দিয়া হয়। এতিয়া কি কৰণীয় কি? তাৰপিছত কি কৰণীয় আছে, কি কৰিব লাগিব আজিৰ এই যুগত? 2022 চনত আজিৰ যুগত মানুহবোৰ ইমান প্ৰগতি লাভ কৰিছে, গতিশীল হৈছে, উন্নতি লাভ কৰিছে, শিক্ষা দীক্ষা লাভ কৰিছে। এই সময়ত আমাৰ এই সমাজ, আমাৰ কৰণীয় কি কৰিব লাগিব? এজন বন্ধুৰ সৈতে কথা হওঁতে তেওঁ কৈছিলে যে গোৱালপাৰা জিলাৰ চৰাঞ্চলৰ শিশুবোৰ, গোৱালপাৰা জিলাৰ তেওঁ এজন সাংবাদিক, আৰু তেওঁ কিবা কিবি বিষয়ত কিছুমান অধ্যয়ন কৰি থাকে। অধ্যয়ন কৰি পেলাই তেওঁ বিভিন্ন ঠাইত পেপাৰবিলাক প্ৰেজেণ্ট কৰে। তেওঁৰ এটা অভিজ্ঞতা শ্বেয়াৰ কৰিছিলে যে গোৱালপাৰা জিলাৰ চৰাঞ্চলৰ শিশুবোৰ বেছিকৈ অপুষ্টিজনিত কাৰণত ভুগি থাকে, অপুষ্টিজনিত সমস্যাত ভুগি থাকে। চৰাঞ্চলৰ শিশুবোৰনো কিয়? আৰু তেওঁ এষাৰ কথা কৈছিলে যে তেওঁ গোৱালপাৰা জিলাৰ দুটা জনগোষ্ঠীৰ নাম কৈছিল, যে সেই দুটা জনগোষ্ঠী কিন্তু চৰাঞ্চলৰ মানুহতকৈ অধিক দুখীয়া, আৰ্থিকভাৱে বেছি দুখীয়া, কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালী অপুষ্টিজনিত সমস্যাত নুভুগে। চৰাঞ্চলৰ ল'ৰা ছোৱালীয়েহে, শিশুবোৰেহে অপুষ্টিজনিত সমস্যাত ভুগে তেওঁৰ মতে। আৰু গোৱালপাৰা জিলাৰ, গোৱালপাৰা চহৰৰ আশে পাশে এখন চৰাঞ্চলীয় এখন পঞ্চায়তৰ কথা কৈছিলে, এলেকাৰ এখন পঞ্চায়তৰ কথা কৈছিলে, যে সেই পঞ্চায়তৰ শিশুবোৰো কিন্তু অধিক অপুষ্টিজনিত সমস্যাত ভুগি আছে। এষাৰ কথা তেওঁ উল্লেখ কৰিছিলে যে মিড ডে মিল, প্ৰাইমাৰী স্কুলবিলাকত মিড ডে মিল চলি আছে, বিভিন্ন স্কিম চলি আছে, অংগনবাদীবোৰত মিড ডে মিলৰ স্কিম চলি আছে, বিভিন্ন পুষ্টিকৰ খাদ্যৰ স্কিম চলি আছে, বিভিন্ন স্কিম চলি আছে। খাদ্যৰ সমস্যাটো নাই,
খাদ্যৰ সমস্যাটো সিমান নাই আৰু আগতে কৈছে যে আৰ্থিক অৱস্থা কিন্তু কিছুমান জনগোষ্ঠীতকৈ অন্তত ভাল। তথাপি এই চৰাঞ্চলৰ শিশুবোৰ কিয় অপুষ্টিজনিত সমস্যাত ভোগে, তাৰ কাৰণটো কি? তাৰ এটা কাৰণ, আলোচনাত এটা কাৰণ ওলাইছিলে যে এই চৰাঞ্চলত বিশেষকৈ বাল্য বিবাহ, শিশু বিবাহ, যিটো আণ্ডাৰ এজ বিবাহ, যিটো আণ্ডাৰ এজ বিয়া বাৰু সেইটো চলি আছে। আলোচনা ক্ৰমে তেওঁ কোৱা মতে আৰু আমিও ফিল্ডত মানুহৰ পৰা শুনা মতে কিছুমান কেতিয়াবা উৰা বাতৰি কেতিয়াবা কাণত সোমায়, সেই আমি এনেকৈ আঙুলিত চকু দি চকুত আঙুলিৰে দেখুৱাব নোৱাৰোঁ, কৈ দিব নোৱাৰোঁ, সাক্ষী দিব নোৱাৰোঁ, প্ৰমাণ দিব নোৱাৰোঁ অমুকৰ ঘৰত অমুকৰ ছোৱালী অমুকৰ ল'ৰাৰ বাল্য বিবাহ হৈছে, সেই সাক্ষী দিব নোৱাৰোঁ। কাৰণ কিছুমান ঘটনা এনেকুৱা হয়, কথা ক'বলৈ গৈ পেলাই এনেকুৱা ঘটনাত সাঙুৰ খাবলগীয়া হয়, সাক্ষী দিবলগীয়া হয়, জড়িত হ'বলগীয়া হয় যে সেইবোৰে কেতিয়াবা তেনেকৈ কিছুমান মানুহ ডিঙিলৈকে জঁপিয়াই আহে কামুৰিবলৈ। কিছুমান এনেকুৱা প্ৰকৃতিৰ মানুহ থাকে, তেওঁলোকে কিন্তু সমাজৰ বৰমূৰীয়া, তেওঁলোকে কিন্তু সমাজৰ কিছুমান শিক্ষিত মানুহ, কিছুমান অধ্যাপক মানুহ আছে। অলপতে মই এটা পোষ্ট শ্বেয়াৰ কৰি কৈছিলোঁ যে কিছুমান এনেকুৱা মানুহ থাকে, মুছলিম সমাজৰ এনেকুৱা মানুহ থাকে যিবোৰ মানুহৰ সাধ্য নাই, সাধ্য নোহোৱা মানুহক হজলৈ যাব বিচাৰে, উমৰা কৰিবলৈ বিচাৰে। এনেকুৱা মানুহ থাকে যে তেওঁলোকে মাক বাপেকৰ মৃত্যু হৈছে, সমাজৰ মানুহখিনি এনেকৈ ধৰি পেলাই যে সন্তান ল'ৰাক চাকৰ থৈ পেলাই সেই পইচা আনি পেলাই মাক বাপেকৰ আত্মাৰ মুক্তিৰ কাৰণে, সেইটো ধৰ্মই কি কৈছে সেইটো বেলেগ কথা, কিন্তু ধৰ্মৰ নামত সমাজত এনেকুৱা কিছুমান কথা প্ৰচলিত কৰি পেলাইছে যে মাক বাপেকৰ আত্মাৰ মুক্তিৰ কাৰণে ভোজ ভাত খাব লাগিব, ভোজ ভাত খুৱাব লাগিব, ল'ৰাক সন্তানক চাকৰ থৈ পেলাই আনি পৰিয়ালটোক আৰ্থিক দুৰৱস্থাত আৰু জুৰুলা কৰি পেলাই ধৰ্মৰ নামত এনেকুৱা কিছুমান কাম কৰে। ধৰ্মই কি কৈছে তেওঁলোকে ভালকৈ ভাবিও নাচায়। হজ উমৰা কৰিবলৈ যায়, আৰ্থিক অৱস্থা ভাল নহয়, আৰ্থিক অৱস্থা তেওঁলোকৰ হজ বা বাধ্যতামূলক হৈছে নে নাই সেইবোৰো নাচায়, পৰিয়ালটোক জুৰুলা কৰি পেলাই আৰ্থিক দুৰ্দশাগ্ৰস্ত কৰি পেলাই কাইলৈ তেওঁলোকৰ সন্তানে, সেই পৰিয়ালৰ সন্তানে পঢ়া শুনা কৰিব পাৰিব নে নাই, বেমাৰ আজাৰ হ'লে চিকিৎসা কৰিব পাৰিব নে নাই, সেইবিলাক একো খা খবৰ নলৈ পেলাই হজ বা উমৰালৈ যাব বিচাৰে বা যায়। সেইটো কথাকে ক'বলৈ মই এটা পোষ্ট শ্বেয়াৰ কৰি পেলাই এইখিনি কথা কৈছিলোঁ। কিছুমান মানুহ আছে আন ধৰ্মক কোনোবাই সমালোচনা কৰিলে তেওঁলোকে তেওঁলোকে কোনোবা ধৰ্মৰ মানুহে যদি নিজৰ ধৰ্মটোক সমালোচনা কৰে কিছুমান কথাত, এই মানুহখিনি আনন্দিত হয়, উৎফুল্লিত হৈ পেলাই সেইবিলাক শ্বেয়াৰো কৰে, তাৰ ওপৰত মন্তব্যও কৰে। কিন্তু নিজৰ ধৰ্মতে যে কিছুমান কৰণীয় আছে, ক'বলগীয়া আছে, আলোচনা কৰিবলগীয়া আছে, সমালোচনা কৰিবলগীয়া আছে, নিজৰ সমাজখনৰ বিষয়ে চিন্তা কৰিবলগীয়া আছে, সেইবোৰ নাচায়। গতিকে নাচাই পেলাই সমালোচনাতে কিন্তু আৰম্ভ কৰি দিয়ে, আনক সমালোচনা কৰে, নিজক কিন্তু সংশোধন কৰাৰ কাৰণে চেষ্টা নকৰে। গতিকে মই দেখিছোঁ যে মই সাক্ষী দিব নোৱাৰিম বা ক'ব নোৱাৰিম, ক'লেই যিহেতু সমাজৰ কিছুমান মানুহে এনেকুৱা কাম কৰে, গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ। মোৰ আচল কথাটো কোৱাৰ উদ্দেশ্যটো হৈছে সমাজখনৰ অলপ পৰিৱৰ্তন হওক, এই বাল্য বিবাহটো ৰোধ হওক। বাল্য বিবাহনো কেনেকৈ অপুষ্টিজনিত সমস্যাৰ সৃষ্টি কৰে? মাকজনী যেতিয়া বয়স নহয়, কম বয়সত যেতিয়া 13-14 বছৰ বয়সত বিয়া হয়, 15 বছৰত সন্তান হয়, 14 বছৰৰ সন্তান গৰ্ভলৈ আহে, বাপেকটোৱে যেতিয়া কম বয়সৰ 18 বছৰ তলৰ 16-17 বয়সৰ ল'ৰাটোৱে যেতিয়া তাৰ সন্তান জন্ম দিয়ে, তাৰ যিটো খেতিৰ যদি আপোনাৰ বীজটোৱে যদি পূৰঠ নহয়, তাৰ পৰা আপুনি কি গছ গছনি তাৰ পৰা আপুনি কেনেকুৱা পূৰঠ শস্য আপুনি কেনেকৈ বিচাৰিব? গতিকে অপৰিণত মাক বাপেকৰ পৰা অপৰিণত সন্তানৰ মাকৰ গৰ্ভত যি সন্তান যায়, সেই মাকে যেতিয়া যি খাব লাগে, যিখিনি খাদ্য খাব লাগে, সেই প্ৰয়োজনীয় চিকিৎসা, প্ৰয়োজনীয়খিনি মাকে সেইখিনি নাজানেও, সন্তানক কেনেকৈ
গৰ্ভৰ সন্তানৰ কাৰণে কি কৰিব লাগে সেইখিনিও বুজি নাপায়। তাৰপিছত সন্তানটো জন্ম হোৱাৰ পিছতো অপুষ্টিজনিত সমস্যাত ভুগিবলৈ আৰম্ভ কৰে প্ৰয়োজনীয়খিনি নোপোৱাৰ কাৰণে। এই অপৰিণত মাকে সন্তানটোক কেনেকৈ যত্ন কৰিব লাগে, বেমাৰ আজাৰৰ পৰা কেনেকৈ ৰক্ষা কৰিব লাগে, সেইখিনি কথাও একেবাৰে বুজি নাপায়, বাপেকটোৱে বুজি নাপায়। আমি চকুৰ সন্মুখতে দেখিছোঁ, বহুত পৰিয়ালৰ কথা জানো, কিন্তু মই ক'ব নোৱাৰোঁ। মই আগতে কৈছোঁ যে মই সাক্ষী দিব নোৱাৰোঁ, সেইখিনি সাহস মোৰ নাই। এনেকুৱা আছে যে চৰকাৰী স্কিম স্বাস্থ্যৰ ৰক্ষা কৰাৰ কাৰণে মাকক বেজি দিব লাগে, ইনজেকশ্যন দিব লাগে। চৰাঞ্চলৰ বহুত এনেকুৱা পৰিয়াল আজিও আছে যে তেওঁলোকে চৰকাৰৰ সেই স্বাস্থ্যৰ কাৰণে যিখিনি স্কিম দিছে, ইনজেকশ্যন দিয়া, পলিঅ'ৰ ইনজেকশ্যন দিয়া বা মাকৰ পেটৰ গৰ্ভৰ সন্তানটোক ইনজেকশ্যন দিয়া, এইবিলাক তেওঁলোকে কৰিব নিবিচাৰে। অথচ চৰকাৰী আঁচনিয়ে তেওঁলোকৰ অৰুণোদয় লাগে, তেওঁলোকক ঘৰ লাগে, চাউলখিনি লাগে, অন্যান্য সা সুবিধা লাগে, কিন্তু তেওঁলোকক কোনোবাই বুজাইছে, অৰ্থাৎ বা তেওঁলোকৰ মনত এইটো কথা আহিছে বা তেওঁলোকে ক'ৰ পৰা তেওঁলোকৰ নিজা মনত সোমোৱাই লৈছে যে সেইবিলাক কৰিলে সন্তান জন্ম দিয়া, তেওঁলোকৰ যিটো সন্তান জন্ম দিব পৰা ক্ষমতা, সেইটো ৰহিত হৈ যাব। ইমানেই সন্তান জন্ম দিয়া তেওঁলোকে ইমানেই তেওঁলোকে যে সন্তানবিলাকৰ সন্তান জন্ম দিয়াৰ ক্ষমতা কম হৈ যাব। সেইকাৰণে তেওঁলোকে সন্তানক বা নিজৰ বোৱাৰীক গৰ্ভাৱস্থাত তেওঁলোকে ইনজেকশ্যনটো ল'ব নিদিয়ে। খালাচ হোৱাৰ পিছত বাচ্চাটোক যিখিনি ইনজেকশ্যন দিব লাগে, যিখিনি প্ৰটেকশ্যনৰ কাৰণে ঔষধ খুৱাব লাগে, পলিঅ'ৰ ঔষধ খুৱাব লাগে, এইবিলাকো কৰিবলৈ নিদিয়ে। যাৰ ফলত অপুষ্টি বেমাৰ আজাৰত ভুগি থাকে। মাকৰ পেটতে পৰা অপুষ্টিৰ আৰম্ভ হৈ যায় আৰু জন্ম হোৱাৰ পিছতো সেইবিলাকত ভুগি থাকে। এই যে বাল্য বিবাহ, আমাৰ ধাৰণাত যে বাল্য বিবাহে এই অপুষ্টিজনিত কাৰকৰ অন্যতম এটা কাৰক, অপুষ্টি ভোগাৰ অন্যতম এটা কাৰক বাল্য বিবাহ আজিও হৈ আছে বুলি বহুতেই ক'ব খোজে। বাল্য বিবাহ সেই কোনোবা কালত, কোনোবা জামানাত, কোনোবা সময়ত ব্ৰিটিছৰ যুগত মাহী পেহী এওঁলোকৰ পৰা সৰুতে শুনিছোঁ যে কিছুমানে কৈছিলে যে তেওঁৰ আইনজাৰীৰ সময়ত বিয়া হৈছিলে। আইনজাৰী কি আছিলে, যে ব্ৰিটিছে এটা আইন কৰিছিলে যে কম বয়সৰ ল'ৰা ছোৱালী বিয়া হ'ব নোৱাৰিব। সেই ভয়তে কিছুমানে একেবাৰে বাচ্চাবিলাককে আগতেই বিয়া দিয়া আৰম্ভ কৰিছে। সেই আইনটো বলবৎ হোৱাৰ আগতেই, যেতিয়া শুনিলে আইনটো হ'ব, সেই আইনটো বলবৎ হোৱাৰ আগতেই তেওঁলোকে বাচ্চাবিলাকক সৰু বয়সতে এনেকৈ ক'লাৰ ল'ৰা ছোৱালীকো বিয়া দিছিলে, যে এজনীৰ ক'লাৰ ল'ৰাটো আনজনীৰ ক'লাৰ ছোৱালীজনীক বিয়া দিছিলে আৰু মাকেই কবুল কৰিছিলে। এনেকুৱাও শুনা যায় যে এজনীৰ গৰ্ভৰ সন্তান আনজনীৰ গৰ্ভৰ সন্তানৰ লগত বিয়া পাতি দিছিলে, যে ল'ৰা বা ছোৱালী এজনীৰ ছোৱালী হ'লে বিয়া দিব, আৰু যদি লৰাই হয় তেতিয়া দোষ বনাই দিব, আৰু ছোৱালী হ'লে সখী পতাই দিব। এনেকুৱাও বিয়া গৈছিলে যে আইনজাৰীৰ সময়ত। এতিয়া আমাৰ দেশখন স্বাধীন, এতিয়া গণতান্ত্ৰিক ব্যৱস্থা, সেই ব্যৱস্থাত যদি কোনো আইন কৰে, ৰাইজৰ মংগলৰ কাৰণে, ৰাইজৰ কল্যাণৰ কাৰণে আইন যদি কৰা হয় যে ছোৱালীৰ 18 বছৰ, ল'ৰাৰ 21 বছৰত বিয়া হ'ব লাগে, সেইটো মানি চলিব লাগে। কিন্তু দেখা গৈছে যে ইমামবিলাকে বিয়া পাতি দিয়ে। বিয়া পতাৰ সময়ত নিশ্চয় ইমামে বিয়া পতাই দিব লাগে, নিশ্চয় ইমামজনে জানে যে এইটো আইন চলি আছে, তথাপি তেওঁ সেই বাল্য বিবাহত ভাগ লৈছে। মাক বাপেকে জানে, ল'ৰাৰ মাক বাপেকে জানে, ছোৱালীৰ মাক বাপেকে জানে, সমাজৰ আৰু 2-4জন এনেকুৱা মানুহ থাকে, মাতব্বৰজন দেৱালীজন নোহোৱাকৈ বিয়া নহয়, তেওঁ জানে। গতিকে এই সকলোবোৰ লগ লাগি পেলাই যে বাল্য বিবাহটো এতিয়াও প্ৰচলিত হৈ আছে, এওঁলোকে বাধা দিব লাগিছিল বা বাধা দিয়াৰ চেষ্টা কৰিব লাগে বা ক'ব লাগে, অন্ততঃ সজাগতা সৃষ্টি কৰিব লাগে। MP MLA প্ৰতিনিধিসকল, ৰাজনৈতিক নেতাসকলৰ যিসকলে ভোট বিচাৰি আহে, তেওঁলোকেও একো নকয়। তেওঁলোকে সমাজখনৰ বিষয়ে কোনো চিন্তা ভাৱনাই নকৰে। আৰু প্ৰশাসনে আইন কৰিছে, প্ৰশাসনে আৰু কিমান চাই থাকিব? পুলিচ প্ৰশাসনে কিমান চাই থাকিব? সমাজখনৰ ইমানবোৰ মানুহে ইমানবোৰ কৰি আছে, তেওঁলোকৰ কৰণীখিনি কৰি আছে, কিন্তু সমাজখনৰ এতিয়াও তেওঁলোকে বাল্য বিবাহ
ক'ৰবাত আছে বুলিয়েই কেতিয়াবা বাতৰি ওলায়, শুনা যায়, পেপাৰ পত্ৰিকাতো শুনা যায়, ছ'চিয়েল মিডিয়াতো শুনা যায়। গতিকে এই যে অপুষ্টিজনিত কাৰণ, ভাবোঁ যে অপুষ্টিজনিত কাৰণ ভোগাৰ ভিতৰত এইটো কাৰণ এই বাল্য বিবাহটো অন্যতম। গতিকে ক'ব বিচাৰোঁ যে কোনেও কাকো গালি পাৰিব নালাগে, কাকো দোষাৰোপ কৰিব নালাগে। এটাই কামেই কৰিব লাগে যে সংশোধনৰ বাট কোনটো। অপুষ্টিজনিত ভোগাৰ সমস্যা, আজিৰ শিশু কাইলৈৰ নাগৰিক। গতিকে সমাজখন সুস্থ সবল কৰিবলৈ হ'লে, কাইলৈৰ সমাজখন সুস্থ সবল কৰিবলৈ হ'লে এইবিলাক সমস্যা আমি নিজে সমাধান কৰাৰ কাৰণে আগবাঢ়ি আহিব লাগিব। আশা কৰোঁ আমি আমাৰ ভৱিষ্যতটো আমি ভাল কৰাৰ কাৰণে যত্ন কৰিম। ধন্যবাদ।